প্রধানমন্ত্রী নরেন্দ্র মোদীর জন্মদিন উপলক্ষে সপ্তাহব্যাপী অনুষ্ঠানের আয়োজন কাছাড় পুলিশের। প্রধানমন্ত্রী নরেন্দ্র মোদীর ৭৫তম জন্মদিন বুধবার 10টি মেঘা রক্তদান শিবিরের আয়োজন করল কাছাড় পুলিশ। সেবাহি সমর্পণ শীর্ষক কর্মসূচির অধীনে এই রক্তদান শিবিরের আয়োজন করা হয়। গতকাল রক্তদান শিবিরে উপস্থিত ছিলেন ডিআইজি কঙ্কনজ্যোতি শইকিয়া, জেলাশাসক মৃদুল যাদব, সিনিয়র পুলিশ সুপার নোমাল মাহাত্তা সহ অন্যান্যরা। জেলাশাসক মৃদুল যাদব এবং সিনিয়র পুলিশ সুপার নোমাল মাহাত্তা জানান, প্রধানমন্ত্রীর জন্মদিন উপলক্ষে বুধবার থেকে সেবা সপ্তাহ শুরু হয়েছে। রয়েছে বিভিন্ন কর্মসূচি। ব্যুরো রিপোর্ট, বরাক ভিশন। আজি 17 তাৰিখ 17 ছেপ্টেম্বৰ আজি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন আৰু আজিৰ পৰা সেৱা সপ্তাহ আৰম্ভ হৈছে আৰু সেৱা সপ্তাহৰ উপলক্ষে আমি প্ৰথম দিনৰ কাৰ্যসূচীত আমি এটা ৰক্তদান শিবিৰ আমি আয়োজন কৰিছোঁ। ইয়াত জিলাখনৰ সকলো বিষয়া কৰ্মীৰ সমন্বিতে বহুতো লোকে অৰ্ধশতাধিক লোক ইতিমধ্যে ইয়াত ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰিছে আৰু এই যি ৰক্তদান শিবিৰ আছে আমাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ সৌজন্যত আমি এই ৰক্তদান শিবিৰ আয়োজন কৰিছোঁ। আমাৰ ইয়াত পুলিচ বিষয়া কৰ্মীৰ লগতে আমাৰ সাংবাদিক বন্ধুসকলেও ইয়াতে ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। গতিকে আমি আজি এই অনুষ্ঠানটোত সুন্দৰভাৱে আমি সমাধান হোৱাটো আমি বিচাৰিছোঁ আৰু আমাৰ বহুতো লোক ইয়াত আহি আছে। তেওঁলোকে স্বচ্ছাই তেওঁলোকে ৰক্তদান কৰিবৰ কাৰণে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে আৰু আমি এই যিটো কাৰ্যসূচী সুন্দৰভাৱে আজি আমি চলাই আছোঁ আৰু সকলো আমাৰ যি পুলিচ বিষয়া কৰ্মী আছে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি ভাবিছোঁ যে অনাগত দিনতো আমি যিসকল ৰোগী আছে বা যিসকল লোক সকলক ৰক্তৰ আৱশ্যক আছে তেওঁলোকে মানে বিনামূল্যভাৱে নাপায় বা তেওঁলোকৰ বহুত অসুবিধাৰ সন্মুখীন হয়, সেইবিলাক কথালৈ লক্ষ্য ৰাখি আমি এই অনুষ্ঠানটোত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জন্মতিথিৰ লগত সংগতি ৰাখি সেৱা সপ্তাহ উপলক্ষে আমি ইয়াক পালন কৰিছোঁ। प्रधानमंत्री जी के जन्म वार्षिकी पे आज हमारे असम सरकार द्वारा 75 ब्लड डोनेशन कैंप पूरे राज्य में आयोजित किए गए हैं। उसमें कचार जिला में 10 ब्लड डोनेशन कैंप आयोजित किए गए हैं। SMCH, SM सिविल हॉस्पिटल और भी हमारे गवर्नमेंट इंस्टीट्यूशंस और साथ ही साथ प्राइवेट हमारे इंस्टीट्यूशंस ने ऑर्गेनाइज़ किया है। तो मैं यहाँ पे पुलिस SP ऑफिस में उपस्थित होकर यहाँ ब्लड डोनेशन की जो आयोजन किया गया था उसमें पार्टिसिपेट लिया और हम आशा करते हैं कि अधिक से अधिक मात्रा में ब्लड डोनेशन ड्राइव सक्सेसफुल होगा और हमारा जो 10 कैंप है वहाँ पे हम लोग अधिक से अधिक मात्रा में ब्लड